নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল প্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব দুৰ্গা পূজাৰ সময়ত বিশেষ চাৰিটা ৰাখি যি সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিব সেই বিষয়ে জানিব পাৰিব বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আৰু মোৰ স্বাস্থ্যজনিত কাহৰ আৰু পানী লগাৰ বাবে অলপ মাতটোত অসুবিধাৰ সৃষ্টি হ'ব পাৰে তাৰ বাবে ক্ষমা প্ৰাৰ্থী শাৰদীয় নৱৰাত্ৰি আৰু দুৰ্গা পূজা এটা পবিত্ৰ আৰু আধ্যাত্মিক উৎসৱ সকলোৰে বাবে য'ত মা দুৰ্গাৰ আৰাধনাৰ জৰিয়তে আমি নেতিবাচক শক্তিৰ পৰা মুক্তি আৰু ইতিবাচকতা লাভ কৰোঁ কিন্তু জ্যোতিষশাস্ত্ৰৰ মতে এই সময়ত গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ বাবে কিছুমান ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰত্যাহ্বানৰ সম্ভাৱনা থাকিব পাৰে এই বছৰৰ দুৰ্গা পূজাৰ সময়ত বিশেষকৈ চাৰিটা ৰাশিৰ লোকসকলে অতিৰিক্ত সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজন আৰু সাৱধানতা অৱলম্বন কৰি তেওঁলোক চলিব লাগিব আৰু সেই ৰাশিকেইটাই হৈছে মেঘ ৰাশি কুম্ভ ৰাশি আৰু মীন ৰাশি মেঘ ৰাশিৰ ক্ষেত্ৰত সম্ভাৱ্য সমস্যা কি হ'ব পাৰে মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে এই দুৰ্গা পূজাৰ সময়ত মানসিক চাপৰ মাত্ৰা বৃদ্ধি পাব পাৰে মংগলৰ প্ৰভাৱৰ বাবে আপোনাৰ ধৈৰ্যৰ পৰীক্ষা হ'ব পাৰে আৰু অকাৰণে বা তৰ্ক বা বিবাদত জড়িত হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ মহাষষ্ঠীৰ পৰা মহানৱমীলৈ স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা হজমৰ সমস্যা বা মাথাৰ বিষৰ দৰে কিছুমান স্বাস্থ্যজনিত সমস্যাই আপোনাক অসুস্থতা কৰিব পাৰে কৰ্মক্ষেত্ৰতো সহকৰ্মীৰ সৈতে মতানৈক্য বা প্ৰকল্পত বিলম্বৰ সম্ভাৱনা আছে এই সময়ছোৱাত সাৱধানতাৰ উপায় হৈছে ধৈৰ্য ধৰিব লাগিব ধৈৰ্য ধৰক কিদৰে যিকোনো তৰ্ক বা বিবাদৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব এই সময়ছোৱাত কথাৰ আগত চিন্তা কৰিহে আপুনি মাত মাতিব মা দুৰ্গাৰ পূজা কৰিব পূজাৰ সময়ত মা দুৰ্গাৰ সিংহাসনৰ সন্মুখত প্ৰণাম কৰি 108 বাৰ ওম দুম দুৰ্গা নমঃ মন্ত্ৰ জপ কৰিব পাৰে ৰক্তচন্দনৰ তিলক আপুনি কপালত লগাব তেতিয়া আপুনি এই অশুভতাৰ পৰা অলপ হাৰিব পাৰিব স্বাস্থ্যৰ যতন ল'ব লাগিব তেলীয়া বা মছলাদায়ক খাদ্য এই সময়ত এৰাই চলিব পানী বেছিকৈ পান কৰিব যোগ আৰু ধ্যান অভ্যাস কৰিব লাগিব অন্যান্য ক্ষেত্ৰত ৰঙা ৰং বা গেৰুৱা ৰঙৰ কাপোৰ পৰিধান কৰিলে মংগলৰ নেতিবাচক প্ৰভাৱ আপোনাৰ কমিব তেতিয়া ইয়াৰ পিছত কুম্ভ ৰাশিৰ ক্ষেত্ৰত সম্ভাৱ্য সমস্যা হৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে শনিৰ প্ৰভাৱৰ বাবে এই সময়ত যাত্ৰা বা গাড়ীৰ চলোৱাৰ সময়ত বা ক্ষেত্ৰত দুৰ্ঘটনাৰ সম্ভাৱনা থাকিব পাৰে মহাসপ্তমী আৰু মহাঅষ্টমীৰ দিনা বিশেষকৈ আপুনি সাৱধান হ'ব লাগিব ব্যৱসায়িক লেনদেনত ক্ষতি হোৱাৰ এই সময়ছোৱাত ভয় আছে আৰু পৰিয়াল বা বন্ধুৰ সৈতে অকাৰণ তৰ্কৰ সৃষ্টি হ'ব পাৰে আৰ্থিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো ভুল হ'ব পাৰে আপোনাৰ সাৱধানতাৰ উপায় হৈছে যাত্ৰাত আপুনি সাৱধান হ'ব লাগিব গাড়ী চলাওঁতে গতি নিয়ন্ত্ৰণ কৰিব আপুনি অতিৰিক্ত যাত্ৰা আপুনি পৰাপক্ষত এৰাই চলিব এই সময়ছোৱাত মা দুৰ্গাৰ পূজা কৰিব মা দুৰ্গাৰ ৰক্তচন্দন বা কুমকুম অৰ্পণ কৰিব মা দুৰ্গালৈ আৰু ওম দুৰ্গাই নমঃ মন্ত্ৰ 108 বাৰ জপ কৰিলে আপুনি আপোনাৰ এই অশুভতা কিছু পৰিমাণে হ্ৰাস কৰিব পাৰিব আৰ্থিক সাৱধানতা বিনিয়োগ বা ঋণ লোৱাৰ সিদ্ধান্ত এই সময়ত স্থগিত ৰাখিব অন্যান্য ক্ষেত্ৰত ক'লা বা নীলা ৰঙৰ কাপোৰ পৰিধান কৰক আৰু শনিৰ প্ৰভাৱ কমাবলৈ ক'লা তিল দান কৰিব ইয়াৰ পিছত মীন ৰাশিৰ সম্ভাৱ্য সমস্যা মীন ৰাশিৰ জাতক জাতিকাৰ বাবে বৃহস্পতিৰ দুৰ্বল অৱস্থানৰ বাবে পৰিয়ালত অশান্তি বা মতানৈক্যৰ সম্ভাৱনা আছে মহানৱমীৰ দিনা বিশেষকৈ মাথাৰ বিষ অনিদ্ৰা বা মানসিক অস্থিৰতাৰ সমস্যা দেখা দিব পাৰে কৰ্মক্ষেত্ৰতো প্ৰকল্পৰ বিলম্ব হ'ব পাৰে সহকৰ্মীৰ সৈতে ভুল বুজাবুজিৰো এই সময়ছোৱাত সম্ভাৱনা আছে সাৱধানতাৰ উপায় হৈছে পৰিয়ালৰ সৈতে সময় কটাওক আৰু অতিৰিক্ত চিন্তাৰ পৰা বিৰত থাকক মা দুৰ্গাৰ পূজা কৰক মা দুৰ্গাক চাদা ফুল
আৰু দুধৰ ভোগ অৰ্পণ কৰক। ওম দুৰ্গায়ে নমঃ মন্ত্ৰ 108 জপ কৰক। চেত্ৰ পাথৰৰ মালা বা স্ফটিকৰ মালা ধাৰণ কৰক। মানসিক শান্তিৰ বাবে ধ্যান আৰু প্ৰাণায়ামৰ অভ্যাস কৰক। সন্ধিয়াৰ পিছত আপুনি তৰা দৰ্শন নকৰিব, তৰা দৰ্শন এৰাই চলিব। অন্যান্য ক্ষেত্ৰত হালধীয়া আৰু চাদা ৰঙৰ কাপোৰ পৰিধান কৰিলে বৃহস্পতিৰ ইতিবাচক শক্তি বৃদ্ধি পাব। ইয়াৰ পিছত ৰাখি মকৰ ৰাশিৰ ক্ষেত্ৰত সম্ভাৱ্য সমস্যা হৈছে মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে শনিৰ প্ৰভাৱৰ বাবে আৰ্থিক ক্ষতিৰ সম্ভাৱনা আছে। বিশেষকৈ মহাষষ্ঠী আৰু মহাসপ্তমীৰ দিনা ব্যৱসায়িক সিদ্ধান্ত বা বিনিয়োগত ভুল হ'ব পাৰে। পৰিয়ালৰ বা সামাজিক পৰিৱেশতো দ্বন্দ্ব বা মানসিক অশান্তিৰ সম্ভাৱনা থাকিব পাৰে। সাৱধানতাৰ উপায় হৈছে আৰ্থিক সাৱধানতা, বিনিয়োগ বা ঋণ বা ডাঙৰ ক্ৰয় সিদ্ধান্তৰ এই সময়ত এৰাই চলিব। মা দুৰ্গাৰ পূজা কৰিব। মা দুৰ্গাৰ পূজা কৰাৰ ক্ষেত্ৰত কলা তিল আৰু শ্বেতচন্দন অৰ্পণ কৰিব। তাৰ লগতে আপুনি দুৰ্গাৰ মন্ত্ৰ 21 বাৰ জপ কৰিব পাৰে। মানসিক শান্তিৰ বাবে ধৈৰ্য ধৰক আৰু অতিৰিক্ত দায়িত্ব লোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। অন্যান্য ক্ষেত্ৰত কলা বা গাঢ় সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব। শনিৰ প্ৰভাৱ কমাবলৈ দুৰ্গাৰ মন্দিৰত আপুনি তেলৰ প্ৰদীপ জ্বলাব। তেতিয়া আপুনি এই অশুভতাৰ কিছু পৰিমাণে হ্ৰাস কৰিব পাৰিব। আশা কৰোঁ আপোনালোকৰ জীৱনলৈ মা দুৰ্গাই সুখ শান্তি কঢ়িয়াই আনক। তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ।